সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত উদ্যান শস্য কৰ্মশালাৰ শুভাৰম্ভণি। সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰৰ কেকুৰাপুলস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত আজি উদ্যান শস্যৰ দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়। সদৌ অসম লেখিকা সমাৰোহৰ তেজপুৰ শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই আধৰা অনুষ্ঠানত সভানেত্ৰীৰ আসন অলংকৃত কৰে। সদৌ অসম লেখিকা সমাৰোহৰ তেজপুৰ শাখাৰ সভানেত্ৰী অনুদেৱী মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকি দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক আৰু উদ্ৰোপণৰ স্ৰষ্টা হৰেন্দ্ৰনাথ মৰাঙে কৰ্মশালাৰ শুভাৰম্ভ কৰে। সদৌ অসম লেখিকা সমাৰোহৰ প্ৰধান সম্পাদিকা মনুমতী কুৰ্মীৰ লগতে বহুকেইজন বিশিষ্ট লেখিকা কবিসকল উপস্থিত থাকে। উক্ত কৰ্মশালাত বিশিষ্ট ব্যক্তি তথা প্ৰশিক্ষাৰ্থী হিচাপে উপস্থিত থাকি শোণিতপুৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ অংগনা শৰ্মা আৰু কমিউনিটি ছায়েন্সৰ প্ৰগ্ৰাম এছিষ্টেণ্ট পম্পী বৰাই প্ৰদান কৰা প্ৰশিক্ষণত কয় যে এনেধৰণৰ উদ্যান শস্য কৰ্মশালাৰ জৰিয়তে মহিলাসকলে ফুলৰ নাৰ্চাৰীৰ লগতে বিভিন্ন ধৰণৰ খেতি কম ঠাইত টাবতো কৰিব পাৰিব। আজিৰ এই কৰ্মশালাত প্ৰায় অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। আজি আচলতে 1950 চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 জুলাইলৈকে বন মহোৎসৱ পালন কৰি থাকে। আজি আমাৰ লেখিকাসকলৰ লেখিকা সমাৰোহৰ আমাৰ জুলাই মাহতে আমি আচলতে কৰ্মশালাবিলাক কৰোঁ। কৰ্মশালাৰ যোৱা বছৰ ধৰি আমাৰ আগৰ পৰাই গীত নাটৰ কৰ্মশালাবোৰ হৈ আছিলে, কিন্তু আমি ভাবিলোঁ এইবাৰ কিয়নো আমি বন মহোৎসৱৰ লগত সংগতি ৰাখি এই উদ্যান শস্যৰ কৰ্মশালা কৰোঁ, যিহেতু আমাৰ মহিলাসকলৰ কাৰণে খুব দৰকাৰী বস্তু। আমাৰ ঘৰখনত আমি ধুনীয়াকৈ আটকধুকাৰী কৰি ৰাখিবলৈ এখন ফুলনি বাগিচা আৰু এখন সুন্দৰ ফুলনি বাগিচাটো সকলোৱে বিচাৰে। লগতে আমাৰ যি কিটচেন গাৰ্ডেন বুলি কোৱা হয়, কিন্তু আমি কওঁ যে আমাৰ ঘৰৰ দৰকাৰী হাতে পোৱাতে জলকীয়া বেঙেনা কেতিয়াবা আমি যদি নিজে ৰুই দিব পাৰোঁ, তেতিয়াহ'লে আমি বজাৰত উপলব্ধ ৰাসায়নিক সাৰৰ বা সাৰ প্ৰয়োগ কৰা খাদ্যবোৰ আমি শাক পাচলিবোৰ খাব নালাগে। এই উদ্দেশ্য আগত ৰাখিয়ে আজি লেখিকা সমাৰোহক আমি এই কৰ্মশালাখন ৰাখিছোঁ আৰু আমি ভাবিছোঁ বহুত উপকৃত হ'ব মহিলাসকল। আৰু আজি আমাৰ এই কৰ্মশালাখন উদ্বোধন কৰিবলৈ আহিল উদ্যোপনৰ গৰাকী দৰং কলেজৰ বুৰঞ্জী অধ্যাপক ডক্টৰ শ্ৰীযুত হৰেন্দ্ৰনাথ মৰাঙদেৱ আৰু আমাৰ প্ৰশিক্ষণ দিবলৈ আহিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ ডক্টৰ অংগনা শৰ্মা আৰু পম্পী বৰা। তেওঁলোকে প্ৰশিক্ষণ দিব। আমি ভাবিছোঁ যে এই কৰ্মশালাখনে আমাৰ মহিলাসকলক যথেষ্ট উপকৃত কৰিব। ধন্যবাদ। ঠিক আছে। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।